फ्रेंड्स केनेके गम पाबो कंपनी एटा लीगल হয় নে फ्रॉड হয় নে স্ক্যাম হয় যেনেকে টাইটান ক্যাপিটাল বিগ বিগুল সিসিএল ট্রাস্ট অক্টা এফএক্স ট্রেডিং এফএক্স হেবিলা কোম্পানি রিয়েল হয় নে ফেক হয় যেনেকে আৰু এটা আছে ট্রেড বুল এইবিলা অসমত এতিয়া বহুত চলি আছে সো এইবিলা ফসা নে রিয়েল নে ফেক হয় হেবিলা কেনেকে গম পাম আজি মই পুরা ডিটেইলস আপোনালোকক কম ঠিক আছে Actually, ইয়াৰ ওপৰত মই অলৰেডি দুটামান ভিডিও বনাই থৈছো ট্ৰেডিং এফএক্সৰ ওপৰত সো ইয়াত বহুত মানুহে বহুত কোৱেশ্চন কৰিছে কিছুমানে তো গালিয়ে দিছে যেনেকে এইটো এটা ভিডিও ট্ৰেডিং এফএক্স এইটো ট্ৰেডিং এফএক্সৰ ওপৰতে হয় সো বহুত মানুহে ভালো লিখিছে কিন্তু বহুত মানুহে বেয়াও লিখিছে মানে কিছুমানে তো গালিও দিছে তই একো নাজানো আমুক তামুক বেলেগে পইচা কমালে গা জ্বলে নেকি এনেকুৱা ধৰণৰ কিন্তু হেবিলাক মই ইমান মাইন্ড কৰা নাই কাৰণ মোৰ কাম হল আপোনালোকক অৱগত কৰা যে বস্তুটো কিমানখিনি হসা ঠিক আছে সো ইয়াতে বহুত ৰিকুৱেষ্ট আছে যেনেকে বিগ বিগুল অক্টা এফএক্স ট্ৰেডিং এফএক্স বা সিসিএল ট্ৰাষ্ট ট্ৰেড বুল সো এনেকুৱা বহুত ৰিকুৱেষ্ট আহিছে সো মই ভাবিছো কি আৰু এটা ভিডিও বনোৱা যাও ইয়াতে মই ডিটেইলস কৈ দিম আপোনালোকে কেনেকে চেক কৰিব এই কোম্পানীটো ৰিয়েল হয় নে ফেক হয় Actually, Trade Bull company to the asil, etu to moi bhalke janu Trade Bull actual company to hol Trade Bull. ঠিক আছে last order as ase. Kintu ei to beleg eta company Trade Bull. Yate as nai. So amare subscriber friend egoraki lady hoy tea mok message korise WhatsApp ot yar pura details leaflet di pelai ko apni ebar sai pelai mok koi dioksun etu रियल হয় নে ফেক হয় ইয়াতে ইনভেস্ট কৰিব পাৰি নে নাই সো মই তো এই ট্রেড বুলছৰ বিষয় জানো মই বলো ট্রেড বুলছ তো লিগেলে হয় কিন্তু যেতিয়া মই তেওঁলোকৰ লিফলেট দেখা পাইছো লিফলেটত মোৰ অলপমান ডাউট হল তেতিয়া মই সেবিৰ ওয়েবসাইটত আহি প্লাই চেক কৰিলো আহি প্লাই দেখিছো যে ট্রেড বুল তো সেবি ৰেজিস্টাৰ্ড হয় ট্রেড বুলছ এস থকাটো ঠিক আছে এটো সেবি ৰেজিস্টাৰ্ড হয় কিন্তু ট্রেড bull.info এইটো কিন্তু সেবি ৰেজিস্টাৰ্ড নহয় ঠিক আছে চাও এটা এসতে কিমান খেলি মিলি সো মানুহে তো ভাইব ট্রেড বুলে হয় কিন্তু ইয়াতে এস এটা নাই কিন্তু এটো লিগেল নহয় দে আৰু যেতিয়া আপনি এনেকুৱা ধৰণৰ কিবা প্ল্যাটফৰ্মৰ কথা শুনিব তেতিয়া আপনি কিন্তু সদায় লিগেলিটিটো বা অথেন্টিসিটিটো আপনি টেস্ট কৰিব Actually, আজি ভিডিওটো মই বনাই আছো এইটো কাৰণে কাৰণ টাইটান ক্যাপিটাল মার্কেটৰ ওপৰত বহুত ৰিকুৱেষ্ট আহিছে কয় যে এইটো প্ল্যাটফৰ্ম হসা নে ফেক হয় ইয়াৰ ওপৰত এটা ডিটেইলস ভিডিও বনাই সেই কাৰণে মই আজিৰ ভিডিওটো বনাই আছো চাও প্ৰথম কথা হল যেতিয়া আপনি এনেকুৱা ফৰেক্স ট্ৰেডিংৰ বিষয় শুনিব সবতছে আগে কিন্তু আপনি সেবি ৰেজিস্ট্ৰেচনটো চাব ঠিক আছে ইহঁতৰ ওয়েবসাইটত আহি পেলাই চাও ইয়াৰ ওয়েবসাইটত কি আছে বেছি ইনফৰমেশন নাই কিন্তু আৰু ইহঁতি ক্লেইম কৰে এডুকেশনাল একাডেমি বুলি যেনেকে ইহঁতৰ যোনটো এপ আছে মই প্লে ষ্টৰত এটো সাৰ্চ কৰিছো ইয়াতে তেওঁলোকে লিখিছে টাইটান একাডেমি ইজ দা বেষ্ট প্লেস টু লাৰ্ন এবাউট ট্ৰেডিং অনলাইন our comprehensive trading courses have been designed by traders for traders to ensure you gain the essential knowledge and skills you need to be successful in the market So ইয়াতে ট্রেডিংৰ বিষয় একো লিখা নাই মানে ট্রেডিং প্ল্যাটফর্ম যে হয় টাইটান ক্যাপিটাল তো তার বিষয় একো মেনশন নাই কৰা কাৰণ হেবিলাক মেনশন কৰিলে বহুত সার্টিফিকেট লাগিব আপনি যেতিয়া এপ এটা পাবলিশ কৰিবলৈ যাব তেতিয়া কিন্তু আপোনাৰ সার্টিফিকেট দেখাব লাগিব গুগল কনসোলত আপনি এপটো পাবলিশ কৰিব তো তাত আপনি সার্টিফিকেট বিলাক দেখাব লাগিব ঠিক আছে সো যেহেতু ইহঁতৰ সার্টিফিকেট নাই সেই কাৰণে ইহঁতি ট্রেডিং লার্নিং একাডেমি বুলি কৈছে ঠিক আছে মানে ইয়াতে শিকায় কিন্তু আপনি যদি ইহঁতৰ ওয়েবসাইটত আহি প্লাই চাই ইহঁতে কি শিকায় আছে চাও টাইটান একাডেমি বুলি আছে ইয়াতে আপনি চাব দুই এটা মান ইউটিউব ভিডিও হে আছে ঠিক আছে সো হেতু তো একাডেমি হ'ব নোৱাৰে দুই এটা ইউটিউব ভিডিও দি কিটা একাডেমি এটা নচলে সো নিজৰ ভিডিও থাকিব লাগিব আৰু এইবিলাক যে ভিডিও মই ভাবিছো কাৰবাৰ পৰা ইহঁতি হয়তো বনোৱাই লৈছে বা নিজে তো বনোৱা যে নাই লাগা মই দুই এটা ভিডিও চাইছো এইবিলাক নিজে বনোৱা যে নাই লাগা আৰু নিজে বনালেও কিন্তু ইমান ডিটেইলছত নহয় সো জিয়ে নহক ইহঁতৰ আপনি তলত আহি পেলাই চাওক কিবা ডিটেইল ইনফৰমেশন আছে নি একো ডিটেইল ইনফৰমেশন নাই কোম্পানীটো কোৰ হয় কি খবৰ
কন্টেক্ট আসত যাব একো ইনফরমেশন নাপায় আপনি জাস্ট কুৱেৰি ফৰ্ম এখন পাব ইয়াতে আপনি কিবা কিবি মেসেজ লিখিব লাগিব আপোনাৰ ডিটেইলছ দিব লাগিব সো ট্ৰেডিং প্ল্যাটফর্ম এটা চলাই আছে সো তেওঁলোকৰ এড্ৰেছ থকাটো অত্যন্ত প্ৰয়োজনীয় ঠিক আছে এটলিষ্ট এড্ৰেছটো থাকিব পাৰে আৰু ইহঁতৰ বিষয় ডিটেইলছ এনেকে ডাইৰেক্ট একো নাপায় তেওঁলোকৰ যোনবিলাক ডাউনলাইন থাকিব বা আপলাইন থাকিব তেওঁলোকৰ পৰাহে লিফলেট বিলাক ল'ব লাগিব ঠিক আছে সো এইবিলাক ক্লিয়াৰ কেছ অফ ফ্ৰড সো এনেকুৱা কেছত কেতিয়াও নুসুমাব যেনেকে মই এটা সেবি ৰেজিষ্টাৰ্ড বা আৰবিআই অথৰাইজড ট্ৰেডিং প্ল্যাটফর্ম দেখাই দিওঁ যেনেকে ট্ৰেড বুলছটোৱে ট্ৰেড বুলছৰ ইহঁতৰ ধুনীয়া কাস্টমাৰ কেয়াৰ নাম্বাৰ আছে কন্টেক্ট আছ বুলি দিলে ইহঁতৰ ব্ৰাঞ্চৰ পুৰা ডিটেইলছ পাই যাব আৰু মোস্ট ইম্পৰ্টেন্ট চাওক যেতিয়া আপনি এনেকুৱা ট্ৰেডিং প্ল্যাটফৰ্মৰ বিষয়ে শুনিব না তেতিয়া কিন্তু ডিসক্লেইমাৰ পাবই ঠিক আছে ডিসক্লেইমাৰ ওয়েবসাইটৰ ডিসক্লেইমাৰ দিয়াটো অত্যন্ত প্ৰয়োজনীয় হেতু মাস্ট হয় ঠিক আছে ইহঁতৰ ডিসক্লেইমাৰ আছে ইয়াতে চাওক প্লিজ note that the submitting all the above mentioned okay এইটো এটা ডিসক্লেইমাৰ আছে এইটোৱে চাওক ইনভেষ্টমেন্ট ইন সিকিউৰিটি মাৰ্কেটস are subject to market risk ঠিক আছে ইয়াৰো উপৰি আপনি কিন্তু ৰেজিষ্ট্ৰেচন নাম্বাৰটো পাব যেনেকে এইটো হল ট্ৰেড বুলছৰ সেবি ৰেজিষ্ট্ৰেচন নাম্বাৰ ঠিক আছে আপনি কিন্তু যেতিয়া ইলেক্ট্ৰনিক ট্ৰেডিং প্ল্যাটফৰ্ম বুলি কয় এনেকা কিবা এটা সার্ভিস খুলে তেতিয়া হলে আপনি কিন্তু সেবি ৰেজিষ্ট্ৰেচন লব লাগিব তাৰ পিছত আপনি এনএসই মেম্বাৰশিপ লব লাগিব বিএসই মেম্বাৰশিপ লব লাগিব যদি কমোডিটি ট্ৰেড কৰে তেতিয়া হলে এনসিডেক্সৰ মেম্বাৰশিপ লব লাগিব সিটিএসএল ৰ মেম্বাৰশিপ লব লাগিব এইবিলাক ডিপোজিটৰি ঠিক আছে সবৰে আপনি মেম্বাৰশিপ লব লাগিব তাৰ পিছতহে আপনি লিগেলি বিজনেস কৰিব পাৰিব ঠিক আছে ইয়াতে যেনেকে মই এটো সেবি ৰেজিষ্ট্ৰেচন নাম্বাৰটো কপি কৰিছো কৰি পেলাই এটো সেবিৰ ওয়েবসাইটত গৈছো গৈ ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো মই পেস্ট কৰি দিছো ঠিক আছে ইয়াতে চাও ইহঁতৰ পুৰা ৰেজিষ্ট্ৰেচন আছে ট্ৰেড বুল সিকিউৰিটিজ প্ৰাইভেট লিমিটেড ঠিক আছে ইণ্ডিয়ান ক্লিয়াৰিং কৰ্পোৰেচন লিমিটেড তাৰপিছত এইটো চাওক নেশনাল ষ্টক এক্সচেঞ্জ এনএসই ৰেজিষ্ট্ৰেচন আছে তাৰপিছত ক্লিয়াৰিং কৰ্পোৰেচনৰ ৰেজিষ্ট্ৰেচন আছে বম্বে ষ্টক এক্সচেঞ্জ ঠিক আছে ওকে এতিয়া আৰু এটা চাও যেনেকে এঞ্জেল 1 তো সেবি ৰেজিষ্টাৰ্ড হয় এটো লিগেল এন্টিটি ইয়াৰো পুৰা ইনফৰমেশন আপনি ইয়াতে পাই যাব চাওক ইয়াতে আছে সেবি ৰেজিষ্ট্ৰেচন নাম্বাৰ এটো দেখিছে ন সেবি ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে তাৰ পিছত এইটো চাওক বিএসই মেম্বাৰশিপ আইডি দিয়া আছে এনএসই টো আছে এমএসইআই এটো কমোডিটি মাৰ্কেটৰ কাৰণে লাগিব দেন এমসিএক্সও কমোডিটি এক্সচেঞ্জ হয় সো তেওঁলোকৰো মেম্বাৰশিপ লব লাগিব সো ইহঁতৰ পুৰা সব ইনফৰমেশন ইয়াতে ডিটেইলছ দিয়া আছে সেবি ৰেজিষ্ট্ৰেচন নাম্বাৰ ঠিক আছে আৰু যদি কিবা কল প্ৰভাইড কৰে তেতিয়া হলে আৰএ লাইসেন্স লাগিব সো এইটো নাম্বাৰ দিয়া আছে দেন ইনভেষ্টমেন্ট এডভাইজৰ নাম্বাৰ লাগিব কমপ্লায়েন্স অফিচাৰৰ কাৰণে ঠিক আছে সো পুৰা ইনফৰমেশন আছে কিন্তু টাইটান ক্যাপিটালত হিগলা একো ইনফৰমেশন আপনি নাপায় হোমত যাব গৈ প্লাই সিম্পলি কিবা কিবি এনিমেশন বনাই দিছে অ্যাট্ৰাক্টিভ যাতে আপনি চাই পেলাই অলপমান অ্যাট্ৰাক্টেড হয় আৰু সো মুঠতে যেতিয়াই দেখিব যোনবিলাক বিজনেস এনেকুৱা পিৰামিড স্কিম চলাই আছে পিৰামিড স্কিম মানে এমএলএম মানে মাল্টি লেভেল মাৰ্কেটিং যদি কিবা এনেকুৱা স্কিম চলাই আছে হেবিলাকৰ পৰা সদায় আতৰি থাকিব ঠিক আছে সো ট্ৰেড বুলে কক টাইটান ক্যাপিটালে কক বিগুল সিসিএল ট্ৰাষ্ট ট্ৰেডিং এফএক্স সব একে পিৰামিড স্কিম চলাই আছে সো এইবিলাকত প্ৰথমতে জুনে জয়েন কৰিব তেওঁলোকে পইচা পাব কাৰণ তেওঁলোকে আকৌ এডভাৰটাইজ কৰিব প্ৰথম ইহঁতি নিজৰ পকেটৰ পইচা খৰচ কৰি পেলাই পইচা দিয়ে কাস্টমাৰক সো আপনি যেতিয়া অলপমান বিশ্বাসটো পালে তেতিয়া আপনিও কাস্টমাৰ লৈ আহিব নহয় না সো প্ৰথমে পইচা পায় মই যে ইয়াতে ভিডিও দুটা বনাইছো ইয়াতে বহুত ধৰণৰ কমেন্ট আহিছে কয় আমগৰ মানুহে ইমান পইচা পাইছে কিছুমানে তো ক্ৰোৰছতো পাইছে ঠিক আছে আৰু মই ভাবো যদি এনেকুৱা ধৰণৰ হয় তেতিয়া হলে আপনি পইচা এবাৰ উলিয়াই পেলাই চাব ঠিক আছে তাতে যোনটো নাম্বাৰ দেখাই আছে হয়তো আপনি উলিয়াব নোৱাৰিবও পাৰে এনে হয়তো দেখাই আছে যে ইমান পইচা হৈছে আপোনাৰ জমা কিন্তু একচুয়ালি আপনি উলিয়াব নোৱাৰে ঠিক আছে হেতু এটা কথা গল আৰু যদিও আপনি ইনভেস্ট কৰিছে যদি মূলধন ওলাইছে হেখিনি পইচা আগে উলিয়াই লওক বাকি যোনখিনি থাকে হেখিনি আপনি পেলাই দিয়ক যদি পাই যায় তাৰ ওপৰত ৰিটাৰ্ন পায় তেতিয়া হলে তো ভাল কথা আৰু যদি না পায় তেতিয়া আপোনাৰটো একো না যায় মূলধনটো উলিয়াই লৈছে ঠিক আছে সো কিন্তু জুনে প্ৰথম ইনভেস্ট কৰিব তেওঁলোকৰ
পইচা পোৱা চান্স বহুত বেছি আছে সো যদি সেইখিনি ৰিস্ক লব পাৰে তেতিয়া হলে আপুনি ইনভেস্ট কৰিব কিন্তু মই ভাবো এইবিলাক গেট ৰিচ কুইক ফৰ্মুলা সদায় এভয়েড কৰাটোৱে ভাল আপুনি যদি হসাকে ধনী হ'ব বিচাৰিছে তেতিয়া হলে আপুনি লাহে ধীৰে ধনী হ'ব লাগিব একচুয়ালি সোসাইটিৰ প্ৰেসাৰ থাকে যে তোৰ লগৰ লৰা এতিয়া ইমান কৰি আছে ইমান পইচা আয় কৰিছে গাড়ী কিনিছে বাইক কিনিছে ঘৰ বনাইছে সো তই কি কৰি আছ এনেকুৱা টাইপৰ কথা আমাৰ সোসাইটিত এনেকুৱা ধৰণৰ প্ৰেসাৰ আহি যায় সো সেই কাৰণে আমি সদায় ভাবো যে আমি সোনকালে ধনী হওঁ কিন্তু সোনকালে ধনী হ'বলৈ গৈ পেলাই এনেকুৱা পইচা হেৰুৱাহে যায় ঠিক আছে গতিকে এইবিলাক গেট ৰিচ কুইক ফৰ্মুলা বিলাক এভয়েড কৰক এনেতো কি হ'ব যদি আপুনি আপোনাৰ পইচা উলিয়াব নোৱাৰে আপুনি কোড গৈ পেলাই কমপ্লেইন কৰিব না ইহঁতৰ কিবা ৰেজিষ্ট্ৰেচন আছে সো কারেন্সি মার্কেটত সার্ভিস প্রোভাইড কৰাটো কিন্তু বহুত কমপ্লিকেটেড অকল সেবি ৰেজিষ্ট্ৰেচন হলেও নহব তেওঁলোকৰ আরবিআই অথরাইজেশনও লাগিব কাৰণ কি কারেন্সি এক্সচেঞ্জ মানে কি আপনি ফরেন কারেন্সিৰ লগত ডিল কৰি আছে ঠিক আছে ফেমা ফরেন এক্সচেঞ্জ ম্যানেজমেন্ট অ্যাক্ট সো হেতু অ্যাক্টৰ অধীনত আপনি কিন্তু অথরাইজেশন লব লাগিব যেহেতু ফরেন কারেন্সি আপনি ট্রেড কৰিব এটু কারণে আরবিআই ৰ অথরাইজেশন লাগে সো যদি আরবিআই অথরাইজেশন নাই তাহলে হেতু 100% ফেক হয় আৰু ইন্ডিয়াত বহুত কম তেনেকুৱা এন্টিটি আছে যত মানে আরবিআই অথরাইজেশন আছে সো এইবিলাকত একো নাই আপনি চাব আরবিআই ওয়েবসাইটত গৈ পেলাই চাব ইহঁতৰ একো লাইসেন্সও নাই না ইহঁতৰ কিবা অথরাইজেশন লেটাৰ আছে ঠিক আছে আৰু এজ পাৰ ফেমা ফরেন এক্সচেঞ্জ ম্যানেজমেন্ট অ্যাক্ট এজন মানুহে বাহিৰা কান্ট্ৰিত ম্যাক্সিমাম 25 লাখ रुपीस পঠিয়াব পাৰে এবছৰৰ ভিতৰত এলএমএস স্কিম বুলি কয় এলআরএস স্কিম বুলি কয় ঠিক আছে লিবারেলাইজড রেমিটেন্স স্কিম এলআরএস স্কিম ঠিক আছে হেতু অধীনত আপুনি ম্যাক্সিমাম 25 লাখ বাহিৰত পঠিয়াব পাৰে সো যেহেতু আপনি কারেন্সি মার্কেটত ট্রেড কৰি আছে তাত আপনি ডেফিনেটলি ফেমা রুল মানি চলিবই লাগিব সো যিয়ে হওক এইবিলাক তো দেখা দেখিকে একদম ফ্রড হয় স্কিম হয় প্রথম পয়সা পাবো তার পিছত কিন্তু লাস্টৰ যোনবিলাক কাস্টমাৰ হ'ব সেইবিলাকে পয়সা কেতিয়াও ঘূৰি নাপায় ঠিক আছে গতিকে সদায় এইবিলাক স্কিম আপনি এভয়েডে কৰিব আৰু মই ইয়াৰ ওপৰত ভিডিও নবনাও কাৰণ মই অলৰেডি বনালো সব কোম্পানী একে খালি আপনি মুঠতে মনত ৰাখিব যোনবিলাক কোম্পানী এনেকুৱা পিৰামিড স্কিম চলাই আছে এমএলএম স্কিম সেইবিলাক ফ্রডে হয় 99% ফ্রডে হয় ঠিক আছে তে হেবিলাকৰ পৰা দূৰত থাকিব আৰু ইহঁতৰ ওয়েবসাইটত গৈ পেলাই ৰেজিষ্ট্ৰেচন নাম্বাৰ বিলাক চাব ঠিক আছে সো যিয়ে হওক আশা কৰিছো এটো অলপমান হেল্পফুল ভিডিও হৈছে যদি ভিডিওটো ভাল পাইছে এনেকুৱা যোনবিলাক মানুহে পইচা ইনভেস্ট কৰিব বিচাৰিছে তেওঁলোকৰ এৱাৰনেছৰ কাৰণে এই ভিডিওটো ফৰৱাৰ্ড কৰি দিব ভিডিওটো একদম লাষ্টলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম